Hello friends, আমি আজি এইটো গাঁৱৰ লগা কথা এনে আপোনালোকে অলপ শ্বেয়াৰ কৰি দিবলৈ মন আছে। এইটো আমি লগা ছোট বাবা লগা গাঁৱৰ আছে। তো তাখান লগা ঘৰতে থাকা তেন্তে পানী অলপ খায় আৰু ভাত অলপ খায় এনে somehow survive না। তো এনেকুৱা কৰি কিনে এইটো 1 month এনেকুৱা হৈ যায় পিছতে তো ছোট বাবাটো বাহিকে তাইলা চুকরাগে তো মারি के ना दबाई दी कुछ तो भाई परा आमके फोन करी के ना भाई परा तो इनिका कोई আছে बाबा परा अपन ला गोटे लई के ना जाइले बाल हो निशिना আছে कुछ तो लई के ना आइसे इटा আজি तो मिलाई के ना 5 days আছে আজি मिलाई के ना 5 days অলরেডি হইছে তো কোকিলে ইটা ফিজিক্যাল তো ভাল ওলাই আছে তো আপোনান বি মৰম পৰা আমিকে এটো গাউৰি আমি কিনকা কিমান ডাঙৰ পাৰব না না পাৰব নলি তাইলে ফিজিক্যাল দি ইটো পাৰব আৰু ভাল হ'ব না নাই এটো আপোনানকে দেখাই থাকিব তো এটো মৰম পৰা আপোনান মইকে ফলো আৰু সাবস্ক্ৰাইব কৰি কিনা ৰাখি দিবি দে কৈ কিনা ইটো বি জানাই দি আছে এটা ফিজিক্যাল দি অলপ ভাল পৰা ওলাই যায় আছে আনা দিন পৰা ভিডিও বানাবলে থাকছে হলিবি তাই বেশি কমজোর থাকছে না তো কোনবা মানুষ অলপ হেলথ বেয়া খানটো আলচিবি লাগিব এইটো কাৰণে আমি এইটো তো বানা নাই তো এনে আমি 2 দিন 3 দিন নলিবি এনে একদিন এনেকা আপডেট দি থাকিব মৰম পৰা এইটো গাঁৱৰ লাগা হেলথ কিনিকা হৈ যাব এইটো এনে জানিবলৈ কাৰণে মৰম পৰা আমি লা ভিডিও চাই থাকিবি দে কৈ কিনা এইটো জানাই দি আছে দে।